Assam geography, 1 number question. Which of the following mountain ranges is located in Assam? তলৰ কোনটো পৰ্বতমালা অসমত অৱস্থিত? অপশ্যন কেইটা হ'ল হিমালয়া, পশ্চিম ঘাট, পূব ঘাট, এভাৰ, বিন্ধ্য ৰেঞ্জ। শুদ্ধটো হ'ব অপশ্যন এ হিমালয়া। আৰু হিমালয়ৰ কোনটো ভাগ ইটো হয় অসমৰ ইটো পৰে? ইটো হ'ল দ্য ইষ্টাৰ্ণ বৰ্ডাৰ অফ ভূটান আৰু ৱেষ্টাৰ্ণ এণ্ড দ্য গ্ৰেট বেণ্ড অফ দ্য টাংচাংপো ৰিভাৰ মাজত যিখিনি টাইপ বেণ্ড ইট আছে সেইখিনি এইবিলাকতে চাই ল'ব। নেক্সট 2 নম্বৰ কুৱেশ্যন। দ্য মাজুলী আইলেণ্ড ওৱান অফ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ইজ লোকেটেড ইন দ্য ৰিভাৰ। বিশ্বৰ অন্যতম বৃহৎ নদী দ্বীপ মাজুলী দ্বীপ। এই দ্বীপটো কোন নদীৰ মাজত অৱস্থিত? অপশ্যন কেইটা হ'ল বৰাক, সোৱণশিৰি, দিবং, এবাৰ ব্ৰহ্মপুত্ৰ। শুদ্ধটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত মাজুলী দ্বীপ। নেক্সট 3 নম্বৰ। দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ন'ন ফৰ ইটছ ডাইভাৰ্ছ। কিহৰ কাৰণে এইটো কি হয় ডাইভাৰ্চিটিটো ডিব্ৰু-চৈখোৱাটো জনা যায়? অপশ্যন কেইটা হ'ল বাৰ্ডছ, টাইগাৰ্ছ, এলিফেণ্টছ, এভাৰ। শুদ্ধটো হ'ব অপশ্যন এ বাৰ্ডছ। নেক্সট 4 নম্বৰ। হোৱাট ইজ দ্য হায়েষ্ট পিক ইন আছাম? অসমৰ সৰ্বোচ্চ শৃংগ কি? অপশ্যন কেইটা হ'ল চৰামতি পিক, এবাৰ থামজাং, এবাৰ নীলগিৰি হিলছ, এবাৰ আন্নেম পিক। শুদ্ধটো হ'ব অপশ্যন বি থামজাং। নেক্সট 5 নম্বৰ। ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য কামাখ্যা টেম্পল লোকেটেড? কামাখ্যা মন্দিৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটা হ'ল নগাঁও, ডিব্ৰুগড়, কামৰূপ আৰু গোলাঘাট। শুদ্ধটো হ'ব অপশ্যন চি কামৰূপ ডিষ্ট্ৰিক্টত কামাখ্যা মন্দিৰখন অৱস্থিত। নেক্সট 6 নম্বৰ। হুইচ চিটি ইন আছাম ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া? অসমৰ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? অপশ্যন কেইটা হ'ল ডিব্ৰুগড়, তেজপুৰ, শিৱসাগৰ, এবাৰ গোলাঘাট। শুদ্ধটো হ'ব অপশ্যন এ ডিব্ৰুগড়। নেক্সট 7 নম্বৰ। দ্য বগীবিল ব্ৰিজ ইণ্ডিয়াছ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ স্পেন্স হুইচ ৰিভাৰ ইন আছাম? ভাৰতৰ আটাইতকৈ দীঘল ৰেল পথৰ দলং বগীবিল দলংখনে অসমৰ কোনখন নদীক আগুৰি ধৰিছে? অপশ্যন কেইটা হ'ল ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, এবাৰ লোহিত। শুদ্ধটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী। নেক্সট 8 নম্বৰ। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? তলৰ কোনটো অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য নহয়? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি কাংগেৰ ঘাটি ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট 9 নম্বৰ। হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল আছামিজ চিল্ক ফেব্ৰিক ন'ন এজ? পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কি নামেৰে জনা যায়? অপশ্যন কেইটা হ'ল পশ্মিনা, এবাৰ মুগা, তুষাৰ, এবাৰ বানাৰসী। শুদ্ধটো হ'ব অপশ্যন বি মুগা কাপোৰ বুলিহে কওঁ আমি। নেক্সট 10 নম্বৰ। ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য ডিগবৈ অইল ৰিফাইনাৰী দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া লোকেটেড? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটা হ'ল ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, এবাৰ শিৱসাগৰ। শুদ্ধটো হ'ব অপশ্যন বি তিনিচুকীয়া। নেক্সট 11 নম্বৰ। দ্য দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী অলছ ন'ন এজ দ্য এমাজন অফ দ্য ইষ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? আমাজন অফ দ্য ইষ্ট বুলি জনাজাত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটা হ'ল তিনিচুকীয়া, কাৰ্বি আংলং, যোৰহাট, এবাৰ গোলাঘাট। শুদ্ধটো হ'ব অপশ্যন এ তিনিচুকীয়া। নেক্সট 12 নম্বৰ। দ্য মাঘ বিহু ফেষ্টিভেল ইন আছাম ইজ এছ'চিয়েটেড উইথ দ্য হাৰ্ভেষ্টিং অফ? মানে কি খেতিৰ আমাৰ হাৰ্ভেষ্টিং কৰা হয় মাঘ বিহুত? অপশ্যন কেইটা হ'ল হুইট,
রাইস, বার্লি এফের মেজ। শুদ্ধটো হ'ব অপশ্যন বি ৰাইচ, আমাৰ ধান খেতি। নেক্সট 13 নম্বৰ দ্য ভূপেন হাজৰিকা সেতু অলছো known as the ধলা-শদিয়া ব্ৰিজ কানেক্টছ আছাম উইথ হুইচ ষ্টেট? ধলা-শদিয়া দলং নামেৰে পৰিচিত ভূপেন হাজৰিকা সেতুখনে অসমক কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰে? অপশ্যনকেইটা হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় এবাৰ মণিপুৰ। শুদ্ধটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। নেক্সট 14 নম্বৰ Which district in Assam is known as the land of red rivers and blue hills? অসমৰ কোনখন জিলাক লাল নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়? অপশ্যনকেইটা হ'ল ধেমাজি, কাৰ্বি আংলং, ডিব্ৰুগড় এফাৰ তিনিচুকীয়া। শুদ্ধটো হ'ব অপশ্যন বি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। নেক্সট 15 নম্বৰ The Boral Range, an extension of the Meghalaya Plateau, is located in which part of Assam? মেঘালয়ৰ মালভূমিৰ সম্প্ৰসাৰণ বৰাইল ৰেঞ্জ অসমৰ কোনটো অংশত অৱস্থিত? অপশ্যনকেইটা হ'ল ৱেষ্টাৰ্ণ আছাম, চেণ্ট্ৰেল আছাম, ইষ্টাৰ্ণ আছাম এবাৰ চাউদাৰ্ণ আছাম। শুদ্ধটো হ'ব অপশ্যন চি ইষ্টাৰ্ণ আছাম। 16 number question The Assam State Museum showcasing the state's rich cultural heritage is located in which city? ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা অসম ৰাজ্যিক সংগ্ৰহালয় কোনখন চহৰত অৱস্থিত? অপশ্যনকেইটা হ'ল যোৰহাট, তেজপুৰ, গুৱাহাটী, শিলচৰ। শুদ্ধটো হ'ব অপশ্যন চি গুৱাহাটী। নেক্সট 17 নম্বৰ The holog gibbon, the only ape species found in India, is commonly spotted in which region of Assam? ভাৰতত পোৱা একমাত্ৰ বান্দৰ প্ৰজাতি holog gibbon অসমৰ কোনটো অঞ্চলত সাধাৰণতে দেখা যায়? অপশ্যনকেইটা হ'ল ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, কাৰ্বি আংলং হিলছ, গোৱালপাৰা ডিষ্ট্ৰিক্ট। শুদ্ধটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ ভেলী। Next 18 number question What divides Karbi Anglong into two divisions? কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যনকেইটা নৰ্থ কাছাৰ হিলছ, ব্ৰহ্মপুত্ৰ ৰিভাৰ, বৰাক প্লেইন এবাৰ কপিলী ভেলী। শুদ্ধটো হ'ব অপশ্যন ডি কপিলী ভেলী। নেক্সট 19 নম্বৰ Which drainage pattern is formed by the Central Karbi Anglong Plateau? কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো নিষ্কাশনৰ আৰ্হি গঢ় লৈ উঠে? অপশ্যনকেইটা হ'ল ট্ৰেইলেজ পেটাৰ্ণ, ডেনট্ৰিটিক পেটাৰ্ণ, ৰেডিয়েল পেটাৰ্ণ এফাৰ নন অফ দিছ। শুদ্ধটো হ'ব অপশ্যন চি ৰেডিয়েল পেটাৰ্ণ। নেক্সট 20 নম্বৰ What is the latitude range within which Assam is situated? অসম কোন অক্ষাংশৰ পৰিসৰৰ ভিতৰত অৱস্থিত? তো শুদ্ধটো হ'ব অপশ্যন চি 24 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ। নেক্সট 21 নম্বৰ As per the 2011 census, what is the population of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? অপশ্যনকেইটা হ'ল 3.12 crore এফাৰ 3 crore এফাৰ 3.5 crore এফাৰ 3.2 crore। শুদ্ধটো হ'ব অপশ্যন এ 3.12 crore। 22 নম্বৰ Which country is situated to the north of Assam? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? অপশ্যনকেইটা হ'ল নেপাল, ভূটান, চাইনা এফাৰ বাংলাদেশ। শুদ্ধটো হ'ব অপশ্যন বি ভূটান। নেক্সট 23 নম্বৰ With which state does Assam not share its border? কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে? অপশ্যনকেইটা হ'ল মিজোৰাম, ৱেষ্ট বেংগল, ছিকিম এফাৰ মণিপুৰ। শুদ্ধটো হ'ব অপশ্যন চি ছিকিম। নেক্সট 24 নম্বৰ কুৱেশ্যন How many districts make up the Barak Valley? বৰাক উপত্যকা কিমানখন জিলাই গঠন কৰে? অপশ্যনকেইটা হ'ল 3, 4, 5 এফাৰ 1। শুদ্ধটো হ'ব অপশ্যন এ 3। নেক্সট 25 নম্বৰ কুৱেশ্যন
Which is the largest district in Assam? অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপশ্যন কেইটা হ'ল শোণিতপুৰ, গোৱালপাৰা, কাৰ্বি আংলং, এভাৰ ধুবুৰী। শুদ্ধটো হ'ব অপশ্যন চি, কাৰ্বি আংলং। নেক্সট ২৪ নম্বৰ কুৱেশ্যন। In terms of area, where does Assam rank among the northeastern states? অপশ্যন কেইটা হ'ল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এভাৰ ফ'ৰ্থ। শুদ্ধটো হ'ব অপশ্যন বি, ছেকেণ্ড। নেক্সট ২৭ নম্বৰ। হোৱাট ইজ দ্য টোটাল এৰিয়া অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটা হ'ল ৫৮,৪১২ স্কুৱেৰ কিলোমিটাৰ, या फिर ৫৮,০০০ স্কুৱেৰ কিলোমিটাৰ, या फिर ৫৮,৫০০ স্কুৱেৰ কিলোমিটাৰ, या फिर ৫৬,২৭৪ স্কুৱেৰ কিলোমিটাৰ। উত্তৰটো হ'ব অপশ্যন ডি, ৫৬,২৭৪ স্কুৱেৰ কিলোমিটাৰ। নেক্সট ২৮ নম্বৰ। হোৱাট ইজ দ্য টোটাল এৰিয়া অফ দ্য বৰাক ভেলী? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটা হ'ল ৬,২২০ স্কুৱেৰ কিলোমিটাৰ, या फिर ৬,৯২৪ স্কুৱেৰ কিলোমিটাৰ, या फिर ৬,৯২২ স্কুৱেৰ কিলোমিটাৰ, या फिर ৬,৫০০ স্কুৱেৰ কিলোমিটাৰ। উত্তৰটো হ'ব অপশ্যন চি, ৬,৯২২ স্কুৱেৰ কিলোমিটাৰ। নেক্সট ২৯ নম্বৰ কুৱেশ্যন। হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট? ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ? অপশ্যন কেইটা হ'ল জিয়া ভৰালী, ধনশিৰি, মানাস, এভাৰ সোৱণশিৰি। শুদ্ধটো হ'ব অপশ্যন ডি, সোৱণশিৰি। নেক্সট ৩০ নম্বৰ কুৱেশ্যন। হুইচ ৰিভাৰ ছেপাৰেটছ দ্য কাৰ্বি আংলং প্লেটু ফ্ৰম দ্য নাগা হিলছ? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগাপাহাৰৰ পৰা পৃথক কৰিছে? অপশ্যন কেইটা হ'ল কপিলী, বৰাক, ধনশিৰি, এভাৰ দায়াং। শুদ্ধটো হ'ব অপশ্যন চি, ধনশিৰি।